हेलो फ्रेंड्स स्वागतम जनाइছোঁ মোৰ নতুন চেনেল কিচেন এণ্ড গাৰ্ডেন ব্লগছ। আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ গাৰ্ডেনিং কৰিবৰ কাৰণে মাটি কেনেকৈ প্ৰস্তুত কৰি ল'ব পাৰি ঘৰতে, কি কি মানে প্ৰয়োগ কৰিছোঁ বস্তু, মই কি কি এড কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই গৈ থাকক। মই আপোনালোকক ওৱান বাই ওৱান বস্তুবোৰ দেখাই গৈ থাকিম, কেনেকৈ দিব লাগে, কিমান দিব লাগে, সকলোবোৰ কি কি বস্তু প্ৰয়োগ কৰি সকলোবোৰ আপোনালোকক মই ভিডিঅ'টোত দেখাম। তো ফাৰ্ষ্ট মই আপোনালোকক অভাৰভিউ এটা দি লৈছোঁ, তাত মই কি কি ইউজ কৰিছোঁ এইবোৰ চাওক। তো মই ফাৰ্ষ্ট গোবৰ 30-40% ইউজ কৰিছোঁ। আপোনালোকে বেছিকৈ ইউজ কৰিব পাৰে, কাৰণ মই ইয়াতে আৰু কিবা কিবি বস্তু ইউজ কৰিম, সেইটো কাৰণে মই অলপ কমকৈ লৈছোঁ। নেক্সট মই ল'ম মাটি। তো মাটি মই 40-50% মাটি লৈছোঁ। তো মাটি আৰু এইবোৰ ভালদৰে খালি আপোনালোকে মিহি কৰি ল'ব, মাটি হওক বা আপোনাৰ গোবৰ হওক, এইবোৰ ভালকৈ গোবৰ এইবোৰ মিহি কৰি ল'ব। তো নেক্সট মই লৈছোঁ কিটচেন কম্প'ষ্ট, যিবিলাক পেলনীয়া বাকলিৰ পচাই পেলাই এইটো মই সাৰ প্ৰস্তুত কৰি উলিয়াইছিলোঁ। তো মই 30% মই কিটচেন কম্প'ষ্ট দিছোঁ। তো এইটো দিলে আপোনাৰ ভাল হয়, উদ্ভিদৰ কাৰণে পুষ্টিকৰ খাদ্য পায় উদ্ভিদে। তো নেক্সট মই কেঁচুসাৰ দিছোঁ। কেঁচুসাৰটো আপুনি অপশ্যনেল ৰাখিব পাৰে, কেঁচুসাৰটো যদি নিদিয়ে আপোনালোকে গোবৰটো অলপ বেছি পৰিমাণে দিব, সেইটো কোনো কথা নাই। তো নেক্সট মই কক'পিট দিছোঁ। কক'পিটটো দিলে কি হয়, গছৰ শিপাবোৰ বা উদ্ভিদৰ শিপাবোৰ খামুচি ধৰিবলৈ সহায় হয়, আৰু লগতে ইয়াৰ পানী ধৰি ৰাখে, অলপ সময়লৈকে পানীবোৰ ধৰি ৰাখে, উদ্ভিদৰ কাৰণে এইটো ভাল হয়। তো নেক্সট মই কাঠৰ গুড়ি দিছোঁ। তো কাঠৰ গুড়িটো আপুনি অপশ্যনেল ৰাখিব, কাঠৰ গুড়ি দিলে আপুনি কক'পিট দিব প্ৰয়োজন নাই। তো নেক্সট বালি দিছোঁ। বালিটো দিব লাগিব, এইটো ইম্পৰ্টেঞ্চ বহুত, কাৰণ যেতিয়া পানী বেছি হয় বা বৰষুণ বেছিকৈ দিয়ে, তেতিয়া ইয়াৰ উদ্ভিদৰ শিপাৰ গুৰিত যিবিলাক পানী জমাই থাকে, এই প্ৰব্লেমটো নাথাকে, পানীবোৰ ড্ৰেইনেজ কৰি উলিয়াই দিয়ে। নেক্সট মই DAP দিছোঁ। DAPটো অপশ্যনেল ৰাখিব। তো নেক্সট খলিহৰ গুড়ি দিছোঁ। এইটো আপুনি নাপাহৰিব, এইটো দিব লাগিব, কাৰণ ইয়াৰ বহুত ভাল উপাদান আছে উদ্ভিদৰ কাৰণে। তো নেক্সট হালধি 2 চামুচ 3 চামুচমান দিছোঁ, কিন্তু সৰিয়হৰ গুড়ি আপোনালোকে কমকৈ দিব, বহুত নিদিব। হালধি 2 চামুচ দিলোঁ। হালধিটোৰ গুণো বহুত আছে, ইয়াৰ কীট পতংগ প্ৰতিৰোধ কৰে, যিবিলাক মানে উদ্ভিদৰ কাৰণে ক্ষতিকাৰক। নেক্সট আৰু ভেঁকুৰনাশক বেমাৰবিলাকো নহয়। চূণ 1 চামুচ দিব। চূণটো দিলে কি হয়, আপোনাৰ কেলছিয়াম মেগনেছিয়াম প্ৰদান কৰে উদ্ভিদৰ কাৰণে। নেক্সট এয়া দিছোঁ মই আপোনাৰ বন মিলটো দিলে উদ্ভিদৰ ফুল ফল গঠন ভাল হয়, কিন্তু যদি আপুনি খলিহ দিছে, এইটো আপুনি নিদিলেও কথা নাই, স্কিপ কৰিব পাৰে, এইবোৰ অনলাইন বজাৰত পাই যায়। নেক্সট এইটো দিছোঁ মই নিম গছৰ পাতৰ গুড়ি। সেইটো দিলে আপোনাৰ কি হয়, সেই ভেঁকুৰৰ যিটো বেমাৰ হয় গছত, এইবোৰ প্ৰতিৰোধ কৰে ই, আৰু লগতে কীট পতংগ যিবিলাক এটেক কৰে, এইবোৰৰ পৰাও মানে সহায় কৰে নাহিবৰ কাৰণে। তো নেক্সট মই দিছোঁ শুকান গছৰ পাত দিছোঁ। গছৰ পাত মিহি কৰি দিছোঁ, মিহি কৰি দিব, যাতে ই সোনকালে পচি যায়। তো ই এটা ভাল উপাদান আমাৰ গছ গছনি বা শাক পাচলিৰ কাৰণে, কাৰণ পচিলে ই জৈৱিক উপাদান প্ৰদান কৰে, আৰু লগতে ইয়াৰ মাটিৰ উৰ্বৰতাটো ই ৰক্ষা কৰি ৰাখে, হিউমাছটো বঢ়াই ৰাখে। তাৰপিছত আপুনি মাটিবোৰ ভালদৰে মিক্স আপ কৰি ল'ব ধুনীয়াকৈ, আমি যিবিলাক ইউজ কৰিছোঁ জৈৱিক সাৰ, যাতে সেইবোৰ মাটিবোৰত ভালদৰে মিহলি হয়। তাৰপিছত মই আপোনাক কেনেকৈ টাবত মানে ফুলৰ পুলি লগাই, এইটো মই দেখাইছোঁ আপোনালোকক, যে প্ৰথমতে নাৰিকলৰ হওক বা যিকোনো কিবা এটা বস্তু দি ল'ব তলত হোলটোত। তাৰপিছত আমি মাটি দিছোঁ, 70% মাটি দিব। তাৰপিছত আমি ফুলৰ পুলি বা যিকোনো বস্তু লগাব পাৰোঁ। তাৰপিছতে তাৰ ওপৰত মাটি দিব, খালী থকা জেগাখিনি। তাৰপিছত নেক্সট মই আপোনালোকক দেখাই আছোঁ এতিয়া কেনেকৈ চিমেণ্ট বস্তা বা যিকোনো জেগাত কেনেকৈ আপুনি মাটি ভৰাই খেতি কৰিব পাৰে। তো ফাৰ্ষ্ট আপুনি যিকোনো শুকান গছৰ পাত বা গছৰ বাকলি হওক, শুকান গছৰ বাকলি এইবোৰ দিব পাৰে। তাৰপিছত আপুনি 70% মাটি ফিল আপ কৰক। তাৰপিছত আপুনি যিকোনো গছৰ বা পাচলি লগাব পাৰে, ফুলৰ পুলি লগাব পাৰে। মই বিশেষকৈ এটা ভোট জলকীয়া পুলি ৰুইছোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু এনেকৈ কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ' বনাই গৈ থাকিম। বাই বাই।